কেনেকুৱা ফটো হেলা চাওঁ অ' পাপা কথা এটা কওঁ নে সদায়তো কৈয়ে থাকা কি কথা কোৱাচোন অ' দেহা ক'ত যোৱা তোৰ বাপে পাপা বিয়া পাতিছে মই গম নাপাওঁ অ' পাপা কথা এটা সুধো নে সোধাচোন হাত গছৰ তলত তিনিজন মানুহ বহি আছিল এজন আছিলে কণা এজন আছিলে খৰা আৰু এজন আছিলে পূজা এই গছডালৰ পৰা আম এটা সৰিলে আগে বদলিব কণাজনে যিহেতু দেখাই নাপায় তাৰ বাদে আকৌ খৰাজনেতো ভালকৈ খোজ কাঢ়িব নোৱাৰে পূজাজনেতো খালি পূজাহে দেখাও পাৰে তাৰ বাদে আৰু খোজো কাঢ়িব পাৰে পূজাজনে আগে বদলিব নহয় তেতিয়াহ'লে তুমিয়ে কোৱাচোন কি হয় আহত গছৰ পৰা আম সৰে জানো বাবা কথা এটা সুধো নে কি কথা কোৱা মহাত্মা গান্ধী এদিনাখন পশ্চিমৰ পৰা পূবলৈ ফুৰিব গৈছিলে পূবৰ পৰা পশ্চিমলৈ বতাহ মাৰি আছিলে মহাত্মা গান্ধী চুলিকেইডাল কোনফালে উৰিব সেইটো সুধিব লগা কথা জানো পূবৰ পৰা পশ্চিমলৈ বতাহ মাৰি আছে পশ্চিমলৈ উৰিব মহাত্মা গান্ধী চুলিয়ে নাথাকে তোমালোকৰ আমাৰ সীমাত এটা মূৰ্তিয়ে এটা যদি কণী পাৰে যদি যাওঁ কোনে আগে বতলিব কোনে আগে কণীটো দেখা পাব কিয় বতলিব মতা মূৰ্তিয়ে কণী পাৰে জানো মহাত্মা গান্ধী কিয় চুলি নাথাকে বা মহাত্মা গান্ধীয়ে সত্য কথা কৈছিল তাৰ ভাগৰ চুলি তেনেহ'লে যে ছোৱালীৰ যে ছোৱালী চুলি দীঘল ছোৱালী সেইকাৰণে বহুত মিছা কথা কয় অ' বা আমাৰ মা মিছা কথাটো কি কয় ফুৰিব গ'লে এযোৰ ক'ব নাই বুলি কয়